Hi everyone, যিহেতু সকলোৱে RRB ক্লাৰ্ক এক্সাম আহি আছে নেক্সট উইকত আৰু মই ভাবিলোঁ এটা মক টেষ্ট সলভ কৰি দেখাম। আজি আমি সলভ কৰিম ৰিজনিঙৰ এটা মক টেষ্ট, ঠিক আছে? ৰিজনিঙৰ এটা মক টেষ্ট আমি সলভ কৰিম। পোনপ্ৰথমে কৈ থওঁ মই গোটেইখিনি ৰিজনিং হয়তো কৰি দেখাব নোৱাৰিবও পাৰোঁ, কাৰণ মই বেছিকৈ তোমালোকক কোৱান্টছটো পঢ়াওঁ, কিন্তু হ'লেও যিহেতু সকলোৱে ৰিকুৱেষ্ট কৰিলে, চ' আজি মই এই ভিডিঅ'টোত ৰিজনিঙৰ স্পেচিয়েলি পাজলকেইটা কেনেকুৱা টাইপৰ আহে আৰু আমি কিমান স্পীডত কেনেকৈ সলভ কৰিব লাগে, তো মই আজি ফাৰ্ষ্ট পাজলকেইটা কৰি পেলাই তোমালোকক দেখাম কেনেকৈ আমি কম সময়ত কৰিব লাগে। কাৰণ ৰিজনিঙত 40 নম্বৰ আহে, 25 পোনপ্ৰথমে কৈ থওঁ 40 মাৰ্কছ আহে, 25 মিনিট সময় থাকে। তো এই 40ৰ ভিতৰত মিনিমাম 35 প্লাছ কৰিবই লাগিব, ঠিক আছে? 35 প্লাছ কৰিবই লাগিব। মই হয়তো দুটামান কমাই কৰি দিব পাৰোঁ আজি, কাৰণ মইতো ৰিজনিং নপঢ়াওঁ, খালি মই পাজলকেইটা কৰি দেখাই দিম কেনেকৈ কৰিব লাগে, ঠিক আছে? চ' আমি মক টেষ্ট গাইডলি মক টেষ্ট ইউজ কৰি আছোঁ। তো ফাৰ্ষ্ট কুৱেশ্যন আমাৰ ওচৰত পাজলে আহিলে, তো পাজলটো আমি কৰিম এতিয়া। কেনেকৈ কৰিম চাওঁ। কি কৈছে প্ৰথম আমি পঢ়ি লওঁ। 8 পাৰ্চন ABCD 8টা মানুহ আছে, চাৰ্কুলাৰ টেবুলত আছে, গোটেইকেইটাই চেণ্টাৰৰ ফালে ফেচ কৰি আছে। চ' আমি বনাই ল'ব লাগিব 8টা মানুহ, ঠিক আছে? তো 8টা মানুহ হ'লে চবেই চেণ্টাৰৰ ফালে মুভ কৰি আছে, তো এনেকুৱা হ'ব। এটা পচিবিলিটি নাহিবও পাৰে, দুটাও আহিব পাৰে, তো দুটা বনাই ল'লোঁ। পাজল কেনেকৈ সলভ কৰিব লাগে মই অলৰেডি ধুনীয়াকৈ কৈছোঁ, পিছত কৈ দিম মই। 2 পাৰ্চন চিট বিটুইন B and G, B আৰু জিৰ মাজত দুটা মানুহ আছে, অ'কে। ডি হ'ল বিৰ অপজিটত, ঠিক আছে? তো মই এইখিনিতে যদি বি দিওঁ, বিৰ অপজিটত ডি, আৰু বি আৰু জিৰ মাজত দুটা মানুহ, তো দুটা মানুহ 1 2 এৰি এইখিনিতেও জি হ'ব পাৰে, বা এইফালেও দুটা মানুহ এৰি জি হ'ব পাৰে। তো এইখিনিতেও জি হ'ব পাৰে, এঘৰ দুঘৰ এৰি জি, ঠিক আছে? আমি স্পীডত কৰিব লাগিব। এইচ চিটছ থাৰ্ড টু দ্য ৰাইট অফ ডি, ডি এইফালে মুভ কৰি আছে, তো ইয়াৰ ৰাইট ছাইড হ'ব এইফালে। 1 2 3 নম্বৰ পজিশ্যনত কোন আছে? এইচ। ঠিক তেনেকৈ ডি এইফালে মুভ কৰি আছে, এইখিনিতেও ছেম হ'ব, এইচ ইয়াতে আহিব। হ'ল এ চিটছ এডজেচেণ্ট টু এইচ, এইচৰ লগত এ আছে, তো এইফালে আহিব নোৱাৰে, এইখিনিতে আহিব। ইয়াতো এইফালে আহিব নোৱাৰে, এইখিনিতে আহিব। নেক্সট কৈছে দ্য ওৱান হু চিট অপজিট টু এ চিটছ ইমিডিয়েট ৰাইট অফ এ, এৰ অপজিটত যোন আছে এইটো, সি ইমিডিয়েট ৰাইট অফ এফ, এইফালে মূৰ কৰি থকাটো ইমিডিয়েট ৰাইট হ'ব, তো এইখিনিতে এফ হ'ব। চিমিলাৰলি এইখিনিতে যোন আছে এইখিনিতে এফ হ'ব, ইয়াৰ ষ্ট্ৰেইট ৰাইট। ই নাইডাৰ ফেচেছ এফ, ই এইখিনিতেও আহিব নোৱাৰে, নৰ চিটছ এডজেচেণ্ট টু এফ, এইখিনিতেও আহিব নোৱাৰে, তো ই আহিব লাগিব এইখিনিতে। চিমিলাৰলি ইয়াতে ই এইখিনিতেও আহিব নোৱাৰে, এইখিনিতেও আহিব নোৱাৰে, তো এইটোতো গ'লেই, এইটো নহ'বই। তো বাকী কি থাকিলে? এ বি চিটো আছে, চি হৈ গ'ল ইয়াতে, তো আমাৰ গোটেই এইটো বনি গ'ল। এতিয়া আমি কুৱেশ্যন কৰিম। হু এমং দ্য ফলোইং পাৰ্চন চিট ছেকেণ্ড টু দ্য লেফ্ট অফ চি, চি এইফালে মুভ কৰি আছে 1 2, ছেকেণ্ড লেফ্টত আছে বি, ঠিক আছে? নেক্সট কুৱেশ্যন। হু এমং দ্য ফলোইং পেয়াৰ পাৰ্চন চিট অপজিট টু ইচ আদাৰ, কোন কোন অপজিট আছে? জি আৰু এফ, য়েছ। ই আৰু চি, ই নহয়, চি আৰু এ, য়েছ। 1 আৰু 3, অনলি 1 and 3। নেক্সট, হু এমং দ্য ফলোইং পাৰ্চন চিটছ এডজেচেণ্ট টু ই, ইৰ লগত চি আৰু ডি আছে, ঠিক আছে? তো ইয়াতে ডিটো আছে। হু এমং দ্য ফলোইং পাৰ্চন চিটছ বিটুইন এফ এণ্ড জি, এফ আৰু জিৰ মাজত, একজেক্টলি মাজত হ'ল ই, ঠিক আছে? এইফালেও চালে একজেক্টলি মাজত হ'ল এইচ, তো ই আৰু এইচ বোথ বি এণ্ড ডি হ'ব। নেক্সট, হাউ মেনি পাৰ্চন চিট বিটুইন এইচ এণ্ড বি, যদি লেফ্টৰ পৰা চাওঁ, তো ক'ত আছে? এইচ আৰু বিৰ মাজত। আমি যদি লেফ্টৰ পৰা চাওঁ, এইফালে মূৰ কৰি আছে, তো ইয়াৰ সোঁহাতটো এইফালে থাকিব, লেফ্ট এইফালে। 1 2 3 4 5 6, 6টা, ঠিক আছে? নেক্সট, এইবাৰ আৰু এটা পাজল আহি গ'ল, তো সেইটো নেক্সট পাজলটোত আমি চাওঁ। 8 পাৰ্চন আৰ চিটিং ইন 2 পেৰেলেল ৰ' কণ্টেইনিং 4 পাৰ্চন ইচ ইন ছাচ এ ৱে ডেট দেয়াৰ ইজ এন ইকুৱেল ডিষ্টেঞ্চ বিটুইন দ্য এডজেচেণ্ট পাৰ্চন, ঠিক আছে? 8টা মানুহ এনেকৈ মানে সন্মুখে বহি আছে, ইয়াতে এনেকৈ বহিছে, এইফালে এনেকৈ বহিছে, ঠিক আছে? কণ্টেইনিং 4 পাৰ্চন ইকুৱেল ডিষ্টেঞ্চ ইন ৰ' 1 পি কিউ ভি ডাব্লিউ আছে, ইয়াতে কোন কোন আছে? পি কিউ ভি ডাব্লিউ। ইন ৰ' 2 আছে আৰ এছ টি ইউ, এণ্ড অল অফ দেম আৰ ফেচিং নৰ্থ, চ'
ওপৰকেইটাই নৰ্থৰ ফালে মুখ কৰি আছে তো ইষ্ট ৱেষ্ট নৰ্থ সাউথ ওপৰকেইটাই এনেকৈ মুখ কৰি আছে ঠিক আছে আৰু তলৰকেইটাই কি কৰিছে ইন ৰ' 2 অল অফ দেম আৰ ফেচিং সাউথ এফালে মুখ কৰি আছে হল সো আমি এইখিনিলৈকে গম পাই গ'লো each person in row 1 faces another person in row 2 ঠিক আছে সো আমি এতিয়া কোৱেশ্চনটো সলভ কৰিব যাওঁ are seats third from any of the end আমি এইটো কোৱেশ্চন টান লাগিছে গতিকে আমি এইটো স্কিপ কৰি যাওঁ অকমান দীঘল লাগিছে কোৱেশ্চনটো সো আমি কোৱেশ্চনটো স্কিপ কৰি আমি বেলেগ কোৱেশ্চন কৰিব চাম ইয়াতে এটো আহিছে তোমাৰ সিলগৰ কোৱেশ্চন আহিছে এটো তোমালোকে কৰিব পাৰিবা কাৰণ এটো জলদি হৈ যাব এটো কৰিব পাৰিবা কাৰণ সিলগ কেটা মই ইমান ভালকে পাহৰি গৈছো মানে তোমালোকে নিজে কৰিব লাগিব হা এখিনি জলদি কৰিলো তাৰপিছত সিৰিজ কোৱেশ্চন আহিলে কি কৈছে সো which of the following element is fifth to the right of 14th element from the left end তো লেফট এন্ডৰ পৰা 14 এটো সিৰিজৰ কোৱেশ্চন কেটা নিজে তোমালোকে কৰিবা তেনেকে নেক্সট আৰু এটা পাজল আহিলে তো এই পাজলটো মই সলভ কৰি দেখাম 8 পারসন আছে লিভ অন 8 ডিফারেন্ট ফ্লোর ঠিক আছে ফ্ল্যাট 4 বেস পাজল তো আনটা ফ্লোর আছে 8 7 6 5 4 3 2 1 ঠিক আছে না 1 2 3 4 5 6 7 ঠিক আছে তো আনটা ফ্লোর ধুনিয়াকে আমি বনাই ললো তেতিয়া কি কৈছে সো L lives on an even number floor but below the fifth 5 নম্বৰ তলত ইভেন নাম্বাৰ তো দুটাই আছে L ইয়াত আহিব পাৰে নহয় ইয়াত আহিব পাৰে 3 পারসন বিটুইন L and P 3 পারসন এফালে তো আহিব নোৱাৰে ওপৰলে 1 2 3 P ইয়াত ওপৰলে 1 2 3 P as many person live above P below M B ওপৰত যিমান M ৰ তলতো কিমান ইয়াত P ৰ ওপৰত 1 2 M ৰ তলত 1 2 হ'ব লাগিব K lives immediately above N K N ৰ ওপৰত একেলগে ঠিক আছে who does not live on the adjacent floor of M M ৰ একেলগে নাই তো N টো ইয়াত হ'ব নোৱাৰে ইয়াতো হ'ব নোৱাৰিব কাৰণ N আৰু K একেলগে ইয়াতো হ'ব নোৱাৰে তো একিটা হ'ব লাগিব Similarly N টো একিটা হ'ব নোৱাৰে একিটা হ'ব নোৱাৰে একিটা হ'ব পাৰে N K একিটা হ'ব পাৰে তো N K একিটা হ'ল ধৰা আৰু এটা পসিবিলিটি আহি যাব N K হ'ব পাৰিব ঠিক আছে একিটা হ'ব পাৰিব নেক্সট কি কৈছে 2 পারসন লিভ বিটুইন N and O N আৰু O ৰ মাজত দুটা মানুহ আছে ঠিক আছে আৰু who lives on an even number floor O টো ইভেনত আছে এছো 1 2 3 এৰি একিতে O 2 ঘৰ এৰি O হ'ব ইভেন ওপৰটো নাই জায়গা ইয়াতে সো 1 2 2 ঘৰ এৰি O ইয়াতো হ'ব পাৰে 1 2 2 ঘৰ এৰি O কিন্তু এটো নহব O টো ইভেনত আছে সো এটো নহব ঠিক আছে I lives above J I to J ৰ ওপৰত আছে who does not live below O আৰু J টো O ৰ তলত নাই মানে কি ওপৰত আছে ঠিক আছে তো O ৰ ওপৰত J তাৰ ওপৰত I হল ইয়াতে O ৰ ওপৰত যদি J আহে I দিব জায়গাই নাই তো এটো গল আমাৰ এটোৱে কারেক্ট ঠিক আছে সো আমি এটা কোৱেশ্চন দিছো who among the following person lives 3 floor above J J পৰা 3টা ফ্লোর 1 2 3 নম্বৰত কোন আছে K next what is the difference between the floor number of P floor number hol 8 and the sum of the floor number of N and I N আৰু I 5 7 12 4 হ'ব who among the following person lives on an odd number floor O টো আছে ইভেনত M টো আছে 1ত K টো আছে এই 6ত P টো আছে 8ত তো কি হ'ব M next question কি কৈছে if all the persons are arranged in alphabetical order from top to bottom most then who among the following person remain unchanged in that position ঠিক আছে তো মানে কি কৈছে যদি all the persons are arranged in alphabetical order from top most to bottom alphabetical order
ওপৰৰ পৰা তললৈকে এলফাবেটিকেল অৰ্ডাৰত সজাইছে মানে ঠিক আছে ছাৰ মানে কি এইটো IJKLMNOP তেনে সুধিছে কাৰ মানে পজিশ্যন চেঞ্জ নহয় কাৰ হোৱা নাই চাওক K টো হোৱা নাই আৰু O টোৰ হোৱা নাই K আৰু O C আৰু E দুইটা When the following person lives on 5th floor কোন আছে N হল নেক্সট আৰু এটা পাজল আহি গল তো এতিয়া আৰু এটা পাজল সলভ কৰিম আমি 7 persons MNOPQRS working in bank এবাৰ মানে পোষ্ট বেস পাজল আহিছে ঠিক আছে সো পোষ্ট বেস পাজলটো কি কৈছে আমি পোষ্ট কেটা লিখি লব লাগিব প্ৰথম আছে চিফ ম্যানেজাৰ তাৰ পিছত AGM এসিস্ট্যান্ট জেনারেল ম্যানেজাৰ তাৰ পিছত DGM chief manager is the junior most okay chief manager to sobotke khoru mane chief manager AGM DGM aru tar bisot general manager tar bisot CGM tar bisot ED jiman pare mi eta line ot likhibo lage ha eto to amar any time goi ase mok mane phale ani disu ঠিক আছে তো কি হলে chief manager AGM DGM তাইছত GM CGM AD executive director তাইছত MD ঠিক আছে আমি বনাই ললো ধুনিয়াকে গোটেইটা পজিশন বনাই ললো পৰীক্ষাত জলদি কৰিব লাগিব এটা নেক্সট কি কৈছে চাও P is designated senior to CGM তো P to CGM ৰ আগত আছে তাৰ মানে এখিতেও থাকিব পাৰে P নহয় এখিতেও থাকিব পাৰে ঠিক আছে তাৰপিছত কলে P is the 4 person senior to Q তো 4 person senior মানে তিনটা গ্যাপ থাকিব 1 2 3 এখিতে থাকিব Q similarly ইয়াতে Q তো এখিতে হ'ব 2 persons are designated between Q and M ৰ মাজত দুটা মানুহ এফালে তো আহিব নোৱাৰে 1 2 M এটা 1 2 M হল as many person are senior to M junior to S M ৰ এফালে এটা আছে তো S ৰ এফালে এটা থাকিব M ৰ এফালে 1 2 দুটা আছে তো S ৰ এফালে 1 2 দুটা N is 3 person junior to O কলে N to দুটা ঘৰ এৰি মানে N তাৰপিছত দুটা ঘৰ এৰি O এনেকৈ থাকিব ক'ত থাকিব পাৰে ইয়াত চাও N 1 2 দুটা ঘৰ এৰি O ইয়াতো থাকিব পাৰে ইয়াতো থাকিব পাৰে ইয়াতো থাকিব পাৰে ঠিক আছে সো বেলেগ পজিশন লাগিব পাৰে ইয়াতে এইখিতে থাকিলে N 1 2 দুটা ঘৰ এৰি O ঠিক আছে তাৰপিছত কলে R is senior to N but not MD তো R টো এখিতে আহিব পাৰে ইয়াতে চোৱা ইয়াতে যদি মই এখিতে N দিও 1 2 দুঘৰ এৰি O এখিতে R আহিব লাগিব কিন্তু R টো MD নহয় তো আৰু ক'ত পজিশন থাকিলে N O ঠিক আছে কিন্তু R টো ইয়াৰ আগত আহিব লাগে তো ইয়াৰ আগত R আহিবই নোৱাৰে তো আমাৰ এটোৱে কাৰেক্ট তলৰটো ঠিক আছে সো আমি এটা চাম হোৱাট ইজ দ্য ডেজিগনেশ্যন অফ R টো হল CGM এটো কারেক্ট নেক্সট কি কৈছে which of the following are not true S is AGM S to AGM হৈছে O is 2 person junior to M নহয় only 1 person junior to Q নহয় তো 2 আৰু 3 to নহয় next which of the following combination is true O CGM S AGM yes Q AGM নহয় M CGM নহয় P ED নহয় তো option S CGM who among the following person is 3 person senior to the one DGM otke 1 2 3 number কোন আছে M next who among the following person is designated in P and O P আৰু O P আৰু O ৰ মাজত কোন আছে R আৰু M আছে ঠিক আছে আমাৰ এটো কোৱেশ্চন শেষ তাৰপিছত কি কৈছে আৰু দুটামান কোৱেশ্চন আছে সাগে how many alpha such pair are argument এটো মই এৰিয়ে দিও এনেকুৱা কোৱেশ্চন আহিলে মই এৰিয়ে দিও আৰ্গুমেন্টৰ পৰা কেটা শব্দ বনাব পাৰি এটো বহুত টাইম লাগি যায় মানে গতিকে মই এটো এৰিয়ে দিও next কৈছে if 2 is subtracted from all the even digits and 1 is added to all the odd digits
8343 71652 কি কৈছে 2 is subtracted from even digit evenৰ পৰা 2 minus কৰা আৰু 1 is added to odd digit ইয়াত 1 যোগ কৰা তো কি হ'ব 6 4 ইয়াৰ পৰা 2 বিয়োগ 2 1 যোগ কৰিলে 4 1 যোগ কৰিলে 8 2 4 6 0 ঠিক আছে এটো হল আমাক কি কৰিছে then what is the sum of the digits between the second digit from both end what is the sum of the digits between the second digit from both end এটো আৰু এটোৰ মাজত যিমান আছে 2 4 6 8 14 14 দে 16 4 20 ঠিক আছে next question if in each number the position of the second and the third digits are interchange second আৰু third digit to তুমি interchange কৰি দিলা and then the position of the first and the third digits are also interchange first second to third first এনেকে আছে তো second আৰু third to interchange কৰি দিছা তো কিমান হ'ব third to ইয়াত আহি গল second to ইয়াত আহি গল তাৰপিছত কৈছে then the first and the third digits are interchange first আৰু এটো interchange কৰিলা তাৰ মানে second to আগত আহি গল third to ইয়াত থাকি গল first to ইয়াত থাকি গল হল ঠিক আছে then which of the following number is the second highest কি হ'ব খুদিছে তো আমি এটো হিচাপত ইয়াত লিখিব লাগিব ফাৰ্স্ট 582 টো কেনেকুৱা হ'ব second to আগত মানে 8 তাৰ পিছত 1 সৰি 8 2 5 তাৰ পিছত হ'ব 4 1 7 তাৰ পিছত হ'ব 9 ঠিক আছে 9 6 2 তাৰ পিছত 3 টো আগত আহিব তাৰ পিছত 7 টো আগত আহিব তো প্ৰথম ডিজিটটোতে আমি গম পাই যাম তোমাক কৈছে সেকেন্ড হাইয়েস্ট কোন আছে সেকেন্ড হাইয়েস্ট আমি যদি চাও সবতকে 9 ডাঙৰ তাৰ পিছত 8 তো 582 নেক্সট কৰিছে if each of the number second digit is added to এবাৰ আকৌ বেলেগ কৰি দিলে second digit is added to the respective number then how many odd number will be formed second digit to add কৰি দিলে তো 582 আছে second digit 8 odd number লাগে 582 লগত যদি মই 8 যোগ কৰো ইভেন হ'ব 741 ৰ লগত 4 যোগ কৰিলে odd হ'ব 296 ৰ লগত তো 741 পালো 296 ৰ লগত 9 যোগ কৰিলে এটো হ'ব odd 435 ৰ লগত 3 যোগ কৰিলে নহব 874 ৰ লগত 7 যোগ কৰিলে এটো হ'ব তো তিনটা হ'ব next what is the sum of the third digit from the left end okay of the fourth highest number fourth highest কোন আছে ইয়াতে সবতকে ডাঙৰ হ'ব 82 তাৰপিছত 7 তাৰপিছত 5 তাৰপিছত 4 435 sum of the third digit from the left hand মানে 42 plus and the second digit of the third lowest মানে সবতকে সৰু 2 তাৰপিছত হ'ব 4 তাৰপিছত হ'ব 5 582 ৰে second digit মানে 8 total হ'ব 12 if all the digits are added within the number then which of the following will be the prime number তো চাব লাগিব মুখতে 8 পাছে 13 2 15 নহব 7 4 11 12 নহব 9 2 11 6 17 296 হ'ব 4 3 7 পাছে 12 নহব 8 7 741 আৰু 874 ঠিক আছে সো 874 হ'ব 296 তো 9 2 11 6 17 296 তো হ'ব both B and C next কেটা কোৱেশ্চন আহে ইয়াৰ পৰা আৰু আছে ঠিক আছে আৰু দুটামান কোৱেশ্চন আছে আমি জলদি কৰি লওঁ 7 persons A B C D E have different number of shirt ঠিক আছে কি ক'লে E has more shirt 7টা মানুহ আছে E has more shirts than G only 2 person have more shirts than D আমি লিখি লওঁ এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা হল নে সাতটা yes তো কি ক'লে only E has more shirts than G okay তাৰপিছত ক'লে only 2 person have more shirts than D D কে ডাঙৰ দুটা আছে B has less shirts than D
জিতকৈ সৰু আছে ঠিক আছে বাট হেজ মোৰ দেন এতকৈ ডাঙৰ আছে আৰু এইটো আছে ইটো জিতকৈ ডাঙৰ তো ইটো জিতকৈ ডাঙৰ তো এনেকুৱাও পাইছোঁ হ'ল তাৰপিছত কি কৈছে বি হেজ চি হেজ 23 চাৰ্জ মোৰ দেন এফ তো চিয়ে এফতকৈ ডাঙৰ আছে বেছি আছে এট মষ্ট 2% হেভ লেছ চাৰ্জ দেন চি মিনিমাম মানে এট মষ্ট মানে মেক্সিমাম চিতকৈ সৰু দুটা থাকিবই এইখিনিতে চি থাকিব পাৰে আৰু চিটো এফতকৈ ডাঙৰ তো চি যদি এইখিনিতে থাকে এফটো এইখিনিতে থাকিব বা এইখিনিতে থাকিব চি এইখিনিতেও থাকিব পাৰে ঠিক আছে তেতিয়া ই জি বি এ হৈয়ে আছে ই জি বি এ এইটো মিলি আছে কিন্তু ইয়াত যদি চি থাকে ই জি বি এ ইয়াতো থাকিব পাৰে ইয়াতো থাকিব পাৰে গতিকে এইটো অহা নাই এ হেজ নাইডাৰ দ্য লিষ্ট নাম্বাৰ অফ চাৰ্ট অ'কে তো এ ইয়াতে নাহে এ যদি ইয়াতে নাহে এ ইয়াতে আহিব তেতিয়াহে বনিব ই জি বি এ আৰু এইখিনিতে যেতিয়া এফ আহিব নৰ হেজ দ্য ছেকেণ্ড লিষ্ট নাম্বাৰ অফ চাৰ্ট এ ইয়াতো আহিব নোৱাৰে তো ওপৰৰ পজিশ্যনটো গ'ল ঠিক আছে তো তলৰটো কাৰেক্ট এতিয়া কি কৈছে আৰু চি হেজ 23 মোৰ দেন এফ চি মাইনাছ এফ ইকুৱেল টু মানে চি ইকুৱেল টু এফ প্লাছ 23 এইটো আছে এতিয়া আমি ইয়াৰ পৰা কুৱেশ্যন কৰিছোঁ ইফ দ্য নাম্বাৰ অফ চাৰ্টছ চি এন এফ ইজ 73 চি আৰু এফৰ যদি টোটেল 73 হয় 73 হয় ঠিক আছে নাম্বাৰ অফ চাৰ্টছ উইথ চি এন এফ আৰু কি কৈছে চি হেজ 23 মোৰ দেন এফ তো এফ প্লাছ 23 প্লাছ এফ ইকুৱেল টু 73 2f ইকুৱেল টু এইটো নিলে 50 তো এফ হয় 25 নেক্সট হাউ মেনি পাৰ্চেণ্ট হেভ লেছ চাৰ্জ দেন এইতকৈ দুটা ইফ বি হেজ 51 বি এ পাইছে 51 চাৰ্ট এণ্ড জি হেজ 13 চাৰ্জ মোৰ দেন বি মানে 13 যোগ কৰিলে 64 দেন হোৱাট ইজ দ্য পচিবল নাম্বাৰ অফ ই মানে হ'লে এইটো 64তকৈ বেছি হ'ব লাগিব 64তকৈ বেছি 69 আছে নেক্সট এটা ডাইৰেকশ্যনৰ কুৱেশ্যন আহিছে আকৌ অৰুণ এটা পইণ্ট চি আছে ঠিক আছে আমি ওপৰত লিখি ল'ম ইষ্ট ৱেষ্ট নৰ্থ চাউথ অৰুণে চি পইণ্টৰ পৰা নৰ্থৰ ফালে গৈছে এণ্ড 8 কিলোমিটাৰ এফ পইণ্ট পাইছে দেন হি ৰাইট টাৰ্ণ লৈছে ইয়াৰ পৰা এনেকৈ ৰাইট টাৰ্ণ হ'লে এইফালে হ'ব 12 মিটাৰ গৈছে ডি এইফালে মূৰ কৰি আছে তাৰপিছত লেফ্ট টাৰ্ণ এইফালে লেফ্ট টাৰ্ণ ল'লে সি এনেকৈ হ'ব এইফালে মূৰ কৰিব তাৰপিছত আকৌ লেফ্ট টাৰ্ণ ল'লে এইফালে হ'ব ঠিক আছে এইফালে কনজিকিউটিভ দুটা লেফ্ট টাৰ্ণ লৈছে ন এইফালে কৰিলে এইটো হ'ব এইফালে কৰিলে এইটো হ'ব অ'কে এণ্ড ৱাৰ্কছ ফৰ 9 মিটাৰ এণ্ড 7 মিটাৰ প্ৰথমে এইফালে গৈ পেলাই 9 মিটাৰ লৈছে তাৰপিছত লেফ্ট টাৰ্ণ এইফালে আহিছে 7 মিটাৰ এইখিনিতে আৰ এইখিনিতে ইউ দেন হি টেক্স ৰাইট টাৰ্ণ এইবাৰ পৰা আকৌ এইফালে মূৰ কৰি থাকিলে ৰাইট টাৰ্ণ এইফালে হ'ব এণ্ড ৱাৰ্কছ ফৰ 13 মিটাৰ 13 তো ইমানমান আহিব ধৰক টু পইণ্ট কিউ ৰিচ পইণ্ট কিউ ফাইনেলি হি টেক্স লেফ্ট টাৰ্ণ আকৌ এইফালে মূৰ কৰি আছে লেফ্ট টাৰ্ণ মানে এইফালে মূৰ কৰিলে ৰাইট চাইড এইফালে আহিব লেফ্ট এইফালে মূৰ কৰিলে লেফ্ট এইফালে আহিব ৱাৰ্কছ ফৰ 5 মিটাৰ 5 মিটাৰ মানে আৰু এইফালে গুচি যাব ৱাই পইণ্ট পাইছেগৈ ঠিক আছে আমি এইখিনি আঁতৰাই দিলোঁ এনেকুৱা হ'লগৈ কাহিনীটো এতিয়া কি কৈছে আমাক ইফ পইণ্ট কে ইজ 6 মিটাৰ ইষ্ট অফ এফ এফটো ক'ত আছে এফ ইষ্ট মানে কোনফালে আছিলে ইষ্ট এইফালে তো পইণ্ট কেটো এইফালে আছে দেন হোৱাট ইজ দ্য শ্বৰ্টেজ বিটুইন কে এণ্ড চি কে আৰু চিৰ মাজত শ্বৰ্টেজ ডিষ্টেঞ্চ এইখিনি 6 আৰু 8 আছে এইখিনি 10 হ'ব এইটোত এটা ৰুল আছে হোৱাট ইজ দ্য ডাইৰেকশ্যন অফ পইণ্ট আৰ উইথ ৰেচপেক্ট টু কিউ এইটো উলিয়াই লওঁ আৰু আমি এটা ভুল হ'ল ইষ্ট ৱেষ্ট নৰ্থ চাউথ আমাৰ এটা ভুল হ'ল আগৰটো ঠিক আছে 38টো
k2 এফালে 6 আছে এইটো ঠিকে আছে আগৰটো ঠিকে আছে what is the direction of r with respect to q q r এফালে আছে north east what is the distance between origin starting point with respect to y starting point এখিনি এটো বহুত টাইম লাগি যাব বেলেগ কোৱেশ্চন কাৰণ টাইম নাই আৰু এটা পাজল আমাৰ থাকি গল কৰিলো আমি তো আমাৰ টাইমও খতম আমি সাবমিট কৰি দিও মেথছৰ পাৰ্টটো আমি এটা নকৰো আমি সাবমিট কৰি দিও তো আমি কেটা কৰিলো কেটা কি হল আমি একুৰেসি কিমান হল এখিনি মই আপোনালোকক একবাৰ দেখাই দিও সো পাজল খিনি মানে কৰোতে বহুত স্পিডত কৰিব লগা হৈছে মই আকৌ এবাৰ কৈ দিছো আমি পাজল খিনি কৰোতে বহুত স্পিডত কৰিব লগা হৈছে আৰু পৰীক্ষাত আমি এনেকৈ কৰিব লাগে ইয়াতকেও বেছি স্পিড দিব লাগিব তেতিয়াহে আমি পাৰিম আৰু ডিটেইলছত পাজল খিনি মই আমাৰ প্লেলিষ্ট আছে ধুনিয়াকে বা আমাৰ কোৰ্সও আছে আৰু প্ৰেক্টিস কৰিবৰ কাৰণে বহুত মেটেৰিয়েলসও আছে গোটেইখিনি বস্তু আমাৰ মেথছ এণ্ড ফিজিক্স সাব এপ্লিকেশনত আছে তো ধুনিয়াকে কেনেকৈ কৰিব লাগে সহজকে এয়া মই যিবিলাক শৰ্টকাট ইউজ কৰিছো গোটেইখিনি আমাৰ এই এপটোত আপোনালোকে কোৰ্সত গলে বেংকিং কোৰ্সত আপোনালোকে পাই যাব ঠিক আছে তো আমাৰ তিনটা ভুল হল 22টা শুদ্ধ হল মানে 21.25 পালো আমি ঠিক আছে কোড ভুল হল আমি চাব পাৰিম বেছি জলদি কৰিলে ভুলু হৈ যায় এটো কাৰণে লাহে লাহে কৰিব লাগে মানে ইয়াতে সেকশনাল কাট অফ আছিল 16 বাট আমি ভালে মার্কস পাইছো 21.25 তো আমি ভিউ সলিউশন কৰিলে আমি পাই যাব লাগে ঠিক আছে তো আমাৰ কোড ভুল হল আমি উলিয়াই লম 25 নম্বৰটো ভুল হৈছে বুলি কৈছে only 3 ওকে এটা ভুল হল 33 টো ভুল হল এইকেটা ক্যালকুলেশনত বহুত ভুল হৈ যায় তাৰপিছত 39 টো এইটো ভুল হল ঠিক আছে তো ওভাৰঅল কেনেকুৱা লাগিলে কমেন্ট কৰিব আৰু এনেকুৱা ভিডিও লাগিলে মই বনাই দিব পাৰিম